আমি সেইদিনাখন এটা পিকনিক খাইছিলোঁ, তাৰপৰা এটা পিকনিকত আমাৰ দিব্য থাকি গৈছিলে। অভি মানে পুলিচত কৰে কাৰণে মানে তেওঁৰ ডিউটি আছিলে, PM-ৰ ডিউটি। তাৰপৰা আজি তাকে পাৰ্টি এটা খাবলৈ আহিছোঁ, আৰু আমাৰ লগৰ আৰু বাকীকেইজনো আহি আছে। পাছত বজাৰ চজাৰ কৰি মেলি গাড়ী নামি যাব, গাড়ীৰ কাৰণে টেনশ্যন নাই। খালি আমাৰ এতিয়া খোৱা জেগাকণহে আমাৰ চাব লাগিব। পৰ্যবেক্ষণ কৰি আছোঁ খানা খাবৰ কাৰণে। এতিয়া জিলিকি আছে পানী, বাঘ চাঘ নোলাইতো। অঁ মাজে মাজে গুচি যাব। ব'লাচোন অকণমান আগৰ পৰা আহোঁ। এইখন লগ কৰি থৈ আহিছেনে? অকণমান মানে অকণমান মুকলি প্লেচ এটা পাই গ'লে ভাল হ'ব। কেলৈ ঘূৰাই আহিছোঁ? ড্ৰাইভাৰ ভাল নহয়, ড্ৰাইভাৰ ওপৰতে চব কথা। মোৰ মানে আকৌ ভাবি থাকোঁ বুলি, আমাৰ ইমান ওচৰতে পিকনিক প্লেচ আছে, হয় নাই? কি দৰকাৰ ইমান দূৰলৈ গৈ খানা খাবলৈ? ইমান ধুনীয়া জেগা আছে, পাই গ'লো আমাৰ পিকনিক প্লেচ। অঁ মাজে মানুহে গম পাব যে ইয়াত সিহঁতি কিবা এটা কৰিছে। অঁ কি ধুনীয়া জেগা। এই যেতিয়া আজাৰবোৰ ফুলিব তেতিয়া কি মজা লাগে এইখনত ন? সেইদিনাখন চোলাটো সুৰেশে পাতিছিলে, আজি তোমাক দিছোঁ দায়িত্ব। ইমান টান মাটি, এইফালে চব বস্তু ৰেডি। এজন এজনকৈ সকলো গোট খাইছেহি, আৰু সেইফালে সুৰেশে আমাৰ জগতে আহি আছে বজাৰ চজাৰ কৰি মেলি, আৰু এইফালে আমাৰ অভিয়ে পূৰা কটা চিঙাত লাগি গ'ল। সোনকালে খানাটো হ'ব লাগে। এইফালে মই ভাত উঠাই দিলোঁ, আৰু কি ধুনীয়া পৰিৱেশ দেখিছেনে? গোটেই আজাৰ গছ, আৰু এইফালে একদম হাইৱে কিনাৰত দেখিছে, একেবাৰে এটা মানে নিৰিবিলি পৰিৱেশ। সেইদিনাখনত ভাল লাগিছে। নেশ্যনেল হাইৱে কিনাৰত 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাকডোঙাৰ যিখন আমাৰ নদী আছে, গোলাঘাট আৰু যোৰহাটৰ মাজত সীমাতে আৰু এইফালে লগত লাই শাককেইডাল অকণমান এক্সচেঞ্জ কৰিব লাগিব, ডাঙৰ আনিব লাগিব। এইফালে গাহৰি মাংস আছে, চিল হৈ আছে 2 কেজি গাহৰি। তাৰ আগতে চিকেনটো বনাই ল'ম, পোৱালীয়ে মানে গাহৰি নাখায়। তাকে আজি আৰু লোকেশ্যনটো চাওক, কি ধুনীয়া লোকেশ্যন। চৰকাৰী নিমখ দেই, নালাগে নহয়। এইফালে আমাৰ চিকেন হ'বই আৰু পটককৈ, বেছি টাইম নালাগে। আৰু আমাৰ কাৰণে এতিয়া গাহৰি ষ্টিকত দিম। ষ্টিক মানে আজাৰ গছৰ ষ্টিক লৈ লৈছোঁ। ষ্টিকডাল আমাৰ এৰি থৈ গুচি আহিলে, সেইকাৰণে আজাৰ গছৰ ডালটাকে কাটি লৈছোঁ ষ্টিক হিচাপে। এতিয়া এডালকে ধুনীয়াকৈ চুচি মেলি এতিয়া মাংস ইয়াতে ভৰাই ল'ম। মছলা চছলা মেৰিনেট কৰি লৈছোঁ ধুনীয়াকৈ। শেৱালি মছলা দি দিয়া, শেৱালিটো দি দিয়া, গৰম মছলা অকণ দি দিছোঁ। গাহৰি বইলটো ষ্টিক দেখিছে নাই কেনেকুৱা ষ্টিক? হাত চিল খাই যাব, কিন্তু মাংস চিল খাই নাযায়। অকণমান ফাক লাগিব কমাই দিওঁ নে অকণমান? জুইটো বেছি হৈছে হেৰি। এনেকৈ থাকিব লাগে, এইফালে জুইটো থাকিব লাগে। একদম টপৰ তেল পৰি গৈছে দিছে। এইফালে গাহৰি পোৱা দায়িত্ব আমাৰ জগত দা। প্ৰথমবাৰৰ বাবে পৰিছোঁ দেই গাহৰি। এইবাৰ আজি বহুত দিনৰ মূৰত ওলাইছে গাহৰি মাৰ্কেটত। দেৰগাঁও নেঘেৰিঙৰ ন? এনেই আমাৰ গাহৰি নোলায়, কিন্তু আজি গাহৰি আমি কৈছিলোঁ যে গাহৰি পুৰি খাম বুলি। আজি পুৰা গাহৰি আমি ৰেডি কৰিছোঁ। আৰু আছে দেই ষ্টিকত ভৰাবলৈ। ষ্টিকডাল মই বনাইছোঁ আইডিয়া কৰি। অঁ এইটো আইডিয়াটো মই, আৰু আজাৰ গছৰ ষ্টিক। সুন্দৰ দেই, গাহৰি একদম গাহৰি হ'ব এতিয়া আমাৰ। বেটাৰ কাৰণে খানা ৰেডি হৈ আছে, ভোক লাগিলে খাই দিবা দেই। তোমাৰ ইয়াৰ ৰেডি হৈ গ'ল খানা। এইফালে মাংস আলু বইল কৰি দিছোঁ, গাহৰিটো অলপ বইল কৰি দিলে ভাল হয়। আৰু ষ্টিকো আমাৰ ৰেডি হৈ আছে, আৰু ষ্টিকত দিয়া আমাৰ গাহৰিখিনি এইখিনি চালাডৰ লগত মিক্স কৰি এইটো মানে আমি এনেকৈ খাম, পিঁয়াজ চিয়াজ দি পেলাই কেঁচাকৈ। বিলাহী দিছোঁ, তিয়ঁহ দিছোঁ, আদা নহৰু জলকীয়া চলকীয়া যি য'ত আছে চব মছলা চছলা মাৰি এইটো ৰেডি কৰি লৈছোঁ। এইফালে এতিয়া বনাই আছোঁ গাহৰি মাংস। খানা হৈ গ'ল। এইফালে আমাৰ জগদাও আছে, দিব্যও আছে। এইফালে মই গাহৰি আৰু লাই শাকে এইফালে খানা বনাই আছোঁ। আৰু আমাৰ এইফালে সুৰেশ বৰা ল'ৰাই মানে ধুনীয়াকৈ এটা ভেলাঘৰ সাজি লৈছে। এডভান্স মানে মাঘৰ বিহু ইয়াত চেলিব্ৰেট কৰিছে। আমাৰ লগত নাখায়, ই হেনো নিজে বনোৱা ঘৰতে খাব। সেইকাৰণে ঘৰ চৰ বনাই লৈছে এইকেইটাই। এইফালে দেখিছা ই আকৌ চিকেনহে খায়, সেইকাৰণে চিকেন। এইফালে ভাত ইয়াত দি দিছোঁ ধুনীয়াকৈ একদম বনাই, একদম মজাকৈ খাব। বাপেক পিতেকে এতিয়া সেইবোৰ হাত চাত ধুৱাই দিছে। মানুহটো সোমাব নাই, একদম জোখত বনাই লৈছে দেই। একদম মজা জোখত বনাই লৈছে। এই মজা। অকণমান আগলৈ আৰু আহি লোৱা, বাচনকেইটা আগলৈ দি লোৱা। পানী বটল এটা হ'ব নাই পানী? আমাৰ আৰু এটা পাৰ্টি পাইছেহি।
আহিছ এই আমি এখন আমি লিজত লৈছোঁ এইবাৰ অহা বছৰলৈ আমি ইয়াত হেৰি বনাম মানে পিকনিক প্লেচ বনাম হা ইয়াত আমি পিকনিক প্লেচ বনাম মানে টেণ্ডা ল'বি নেকি টেণ্ডা ল'বা হা গাহৰি মাংস এইফালে লাই শাক দি বনোৱা একদম সুন্দৰকৈ হৈ গ'ল আমাৰ ইয়াত আলু কম মাংস বেছি আছে 2 কেজি মাংস মানুহ হৈছোঁ 7টা নে 8টা এইফালে দেখিছে কি ধুনীয়া কাৰী হৈছে আৰু এইফালে এজনে মাংস চাংস নাখায় আজি মঙলবাৰ সেইকাৰণে বেঙেনা বিলাহী আলু চালু পুৰি দিছোঁ এইটো পিটিকা হ'ব এইফালে আমাৰ ল'ৰাই এয়া বিলাহী পুৰি দিছে আমাক হেল্প কৰি দিছে অকণমান সি এনেই ইয়াত থাকি থাকি আমনি পাইছে এটা ৰাখি দিয়া এনেকৈ ওপৰতে ৰাখি দিয়া আলুকেইটা জুইত ভৰাই দিছিলোঁ পাহৰি গৈছিলোঁ মানে কথা চলতে সেইকাৰণে আলুকেইটা অকল জল্দি উলিয়াইছোঁ এইফালে চালাড ৰেডি হৈ আছে এইফালে দেখিছে হাতৰ কি অৱস্থা হৈছে খুচৰি খুচৰি জুইৰ মাজৰ পৰা আলু উলিয়াবলগীয়া হৈছে হাত দেখিছা কি অৱস্থা হৈ গৈছে সময়ো হৈ আহিলে এয়া ডিছ পাৰি দিলোঁ কলপাত লৈ আহিছিলোঁ কলপাতখিনি ৰ'দত মানে লেৰেলি গুচি গ'ল আকৌ ডিছ আনিবলগীয়া হৈছে বিচাৰি এইফালে আমাৰ সকলোৱে নিজৰ নিজৰ কামত লাগি আছে এইফালে বিকাশ আহিছে এইফালে বিকাশে আমাৰ বিকাশে কি বনাবা এতিয়া মই এতিয়া বেঙেনা পিটিকাৰ স্পেচিয়েল অঙঠা মানে এইটো কি বুলি কয় স্মক কৰিবা এইফালে আমাৰ মানে নহোৱা নিচিনাকৈ আমাৰ মোহন আহি গ'ল আৰু ৰূপকে পিটিকা বনাই আছে মই যোগাৰ কৰিলোঁ সি সানিব এতিয়া আজি শচীনৰ কিন্তু একো কষ্ট হোৱা নাই হা আজি একো কষ্ট হোৱা নাই তোমাৰ চব সম্পূৰ্ণ আজি মই কৰি দিছোঁ মোৰ হাত দেখিছা কি অৱস্থা আজি চব তোমাৰ এতিয়া বিলনীয়া তুমি অ'কে মই মুঠতে এৰি দিলোঁ এইফালে তোমাৰ আজি এতিয়া চব বিলনীয়া মই নহয় বুলি কৈছিলা নহয় এতিয়া কোনে কিমান খাব দেখা যাব নহয় হা মাংস কোনে বুলিছিলে দহটা বজাতে পিকনিক খাবলৈ আহি আমাৰ এতিয়া সন্ধিয়া লাগিলে এইফালে আমাৰ চব ৰাইজ আজিলে বাই বাই আজিলে এজন খালি নিৰামিষ খালে বেয়া লাগিলে আৰু নেক্সট টাইম আজি মংগলবাৰ যে অঁ হ'ব একো নাই ভাল লাগিলে আকৌ হয় নাই বহুত ধুনীয়া খানা বনাইছা মজা লাগিলে